নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ অৰ্থাৎ 2025ত এছএছ পৰীক্ষা দিব সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে 2025ত কিমান শতাংশ নম্বৰ পালে চৰকাৰে দিব স্কুটি তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে 2025ত এছএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে কিমান শতাংশ নম্বৰ পালে দিব স্কুটি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে তোমালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰকৈ হেহলকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো আমি সকলোৱে জানো যে যেতিয়াৰ পৰা স্কুটি দিয়াৰ নিয়মটো কৰিছে তো তেতিয়াৰ পৰাই ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75% স্কুটি দিয়া আহিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিন আগতে জনাইছিল যে এইবাৰ অৰ্থাৎ 2025ত এছএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী উভয়কে 75% স্কুটি দিব বুলি কিন্তু নাজানো কি কৰে বাট স্কুটি সন্দৰ্ভত এতিয়ালৈকে কোনো নতুন অফিচিয়েল আপডেট আহা নাই জাষ্ট হিমন্ত বিশ্ব শৰ্মাই কেইদিন আগতে জনাইছিল যে 2025ৰ পৰা ল'ৰা আৰু ছোৱালী উভয়কে 75% স্কুটি দিব যদি এই নিয়মতেই স্কুটি দিয়ে অৰ্থাৎ ল'ৰা আৰু ছোৱালী উভয়কে যদি 75% স্কুটি দিয়ে তেন্তে তোমালোকৰ মতামতটো কমেন্টত জনাই দিয়া যে এই নিয়মটো কেনেকুৱা হৈছে আজিৰ ভিডিঅ'টো এইখিনি আছিল তো চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যাতে এনেকুৱা ধৰণৰ নতুন নতুন অফিচিয়েল আপডেট এণ্ড স্কুটি সন্দৰ্ভত কিবা জানিবলৈ হলে আগতেই পাই যাবা হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা অনুসৰি 2025ত এছএছ উত্তীৰ্ণ ল'ৰা আৰু ছোৱালী উভয়কে 75% স্কুটি দিব